মাটিৰ লোভে উদঙাই দিছে লাট মণ্ডলৰ চৰিত্ৰ। ইমানো মাটিৰ খকুৱা হ'ব পাৰিনে এজন মানুহ? জনতাৰ বাবে চৰকাৰে অৰ্পণ কৰা দায়িত্ব পৰিণত হৈছে দালালীলৈ। লাট মণ্ডল শামছুদ্দিন শেখৰ মাটিৰ দালালীৰ তথ্যৰ লানি নিচিঙা হাৰি। এবাৰ ভুৱা চিটা বহি বনাই মাটি বিক্ৰীৰ অভিযোগ। প্ৰতিবিম্ব লাইভৰ হাতত এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য। লাট মণ্ডলৰ দুৰ্নীতিৰ তথ্য হাতত লৈ সাংবাদিকৰ কাষ চাপিল ভুক্তভোগী। লাট মণ্ডলৰ দুৰ্নীতিয়ে চকু কপালত তুলিছে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জনতাৰ। মানকাছৰ ৰাজচক্ৰৰ লাট মণ্ডল শামছুদ্দিন শেখৰ পাপৰ সাম্ৰাজ্যৰ বহু তথ্য আমি ইতিমধ্যে ফাদিল কৰিছো পূৰ্বৰ প্ৰতিবেদনত। মাত্ৰ ৬০-৭০ হাজাৰ টকা দৰমহা পোৱা লাট মণ্ডল শামছুদ্দিন কিমান সম্পত্তিৰ গৰাকী সেয়া তথ্য সহকাৰে দেখুৱাইছো আমাৰ দৰ্শকক। কিন্তু যিমানেই লাট মণ্ডল শামছুদ্দিন শেখৰ দুৰ্নীতি অনিয়মৰ গভীৰতালৈ সোমাইছো সিমানেই ন কেলেংকাৰীৰ তথ্য উদ্ঘাটন হৈ আছে। এবাৰ আমাৰ ধাৰাবাহিক বাতৰি দেখি ওলাই আহিছে ভুক্তভোগী। এবাৰ হাটচিঙিমাৰী শান্তিপুৰৰ নুৰজাহান বেগম। এগৰাকী নুৰজাহানৰ গোটেই পৰিয়ালটোৰ দাগ নং ১২, পট্টা নং ১-ৰ ১ বিঘা ৩ কঠা ৫ লেচা ভূমিৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী। এই ভূমিখিনিৰ নুৰজাহানৰ লগতে ৬ ভাইৰ, কিন্তু এই ভূমিখিনিৰ নামত ভুৱা চিটা বহি বনাই পৰিয়ালৰ ৬জন লোকৰ নাম কাটি পৰিয়ালৰ ২জন ভাই ককাইৰ নাম ভুৱা চিটা বহীত অন্তৰ্ভুক্ত কৰি মাটিখিনি বিক্ৰী কৰি দিয়াৰ অভিযোগ লাট মণ্ডল শামছুদ্দিন শেখৰ বিৰুদ্ধে। এক বৃহৎ অংকৰ ধনৰ বিনিময়ত লাট মণ্ডল শামছুদ্দিন শেখে ২ ভাই ককাইৰ লগত মিলি সংঘটিত কৰিছিল এই কেলেংকাৰী। শুনক ভুক্তভোগী নুৰজাহান বেগমৰ মুখেৰে। নাম নুরজাহান বেগম, আমার বাড়ি নিজমনির স্যার, আর হাটশিঙিমারির আন্ডারে হাটশিঙিমারি মৌজার মাটি শান্তিপুর আর কি। মাটিটা শামছুদ্দিন মণ্ডলে মাটিটা বিক্রি করছে, ভুয়া চিটা কপি দিয়ে মাটিটা করে দিছে, নামজারি করে দিছে, না রেজিস্টার করে দিছে, মানে কাগজপাতি ভুয়া চিটা কপি দিয়ে কাগজপাতি বের করে দিছে। ২ ভাইয়ের নাম আছে, আমার ৫ ভাই বোনের নাম আছিল, ২ কাঠা ১৫ লেচা মাটি, আর আমার নামে নিজের নামে আমার স্বামীকে না আমার নিজের নামের মাটি আছিল ১ বিঘা ১০ লেচা মাটি, আর আমার ভাইয়ের নাম আছে ২ কাঠা ১৫ লেচা মাটি। তার মধ্যে ৫ ভাই বোনের নাম আছে, ২ ভাইয়ের এই ভুয়া চিটা কপি বাইর করে দিয়ে ২ কাঠা মাটি বিক্রি করে দিছে। মণ্ডলে শামছুদ্দিন মণ্ডলে ভুয়া চিটা কপি দিয়ে ২ ভাইয়ের নামে কাগজপাতি করে দিছে। তারপরে সেটা কিবা কি আমি খবর যাই না, রেজিস্টার অফিসে থেকে ওই দলিলটা বাই করে নিয়ে আমি পারমিশনের কাগজপাতি করলে ডিসি অফিসে করে বাইর করছি। তারপরে দেখলাম বলে ১ বিঘা ৩ কাঠা ৫ লেচা মাটি পারমিশন বাইর করছি। হ্যাঁ, কেস করছি আমি, সিভিল কেস করছি, আর ওই যে চিটিংবাজি কেস করছি। এই বৃহৎ কেলেংকাৰীৰ ন্যায় বিচাৰি ইতিমধ্যে আদালতৰ কাষ চাপিছে ভুক্তভোগী নুৰজাহানে। দক্ষিণ শালমৰা মানকাছৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত লাট মণ্ডলে শামছুদ্দিন শেখৰ লগতে কেইবাজনৰো বিৰুদ্ধে গোচৰ ৰুজু হৈছে। গাঁৱৰ দাগ নম্বৰ ১২ আৰু পাট্টা নম্বৰ ১-ত নুৰজাহান বেগমৰ ভূমি। এই ভূমিত অৰিজিনেল যিটো চিটা কপি, সেই চিটা কপিত সিহঁতৰ পৰিয়ালৰ ১২জন ব্যক্তিৰ নাম উল্লেখ কৰা আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অফিচত তেওঁলোকে ডুপ্লিকেট চিটা কপি বনাই তাতে মাত্ৰ ২জন ব্যক্তিৰ নামহে উল্লেখ কৰে, আৰু ২জন ব্যক্তিৰ নাম উল্লেখ কৰি সেই ২জন ব্যক্তিৰ নামত ভূমিখনৰ পাৰ্মিশ্যন ওলায়, নামজাৰি কৰি আকৌ সেই মাটি বিক্ৰী কৰা হয়। আজি ক'ব বিচাৰিছোঁ যে এই সন্দৰ্ভত ইতিমধ্যে ন্যায় বিচাৰি ভুক্তভোগীসকলে আদালতত কেছো ৰুজু কৰিছে। আমি এই চেগতে আপোনালোকৰ মিডিয়াৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমাৰ জিলাখনৰ মণ্ডল লাট মণ্ডল শামছুদ্দিন মণ্ডল এখেতসকলে যি ভূমিক লৈ লুটদাৰাজ কৰাৰ যিটো কৌশল পৰিকল্পনা কৰি কৰি জিলাৰ বিভিন্ন মানুহক লুটি পুটি খাইছে, আৰু ইয়াৰ ফলত হেজাৰ হেজাৰ টকাৰ পাহাৰ কৰিছে, তেওঁলোকে সম্পত্তিৰ পাহাৰ কৰিছে। অথচ এই সন্দৰ্ভত নিউজত প্ৰতিদিনে প্ৰায় এই কথাবিলাক
বজাই আছে কিয় সৰজমিন তদন্ত নহয় ইনকুৱাৰী নহয় এই দোষীসকলক কিয় শাস্তি দিয়াৰ ব্যৱস্থা কৰা নহয় এই দাবী আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এই প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ অলপতো লাজ থাকিব লাগে ইমানো লাজ নোহোৱা নে আপুনি শামছুদ্দিন শ্বেখ ডাঙৰীয়া চৰকাৰে ইমান ধুনীয়া এটা দায়িত্ব দিছে দৰমহা দিছে তাৰ পাছতো লোভ সামৰিব পৰা নাই কিয় আপুনি পাপৰ ধন সম্পত্তিৰে খাব কিমান দিন ল'ৰা ছোৱালী ডাঙৰ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তাৰ পাছতো সংযম হোৱাৰ বিপৰীতে আপোনাৰ দুৰ্নীতিৰ তালিকা বৃদ্ধি হৈ গৈ আছে অৱসৰৰ সময় চমুচাপি ৰাখিছে এতিয়া আৰু সসন্মানে অৱসৰ লোৱাৰ পৰিৱৰ্তে মাটিৰ নামত নানান 2 নম্বৰীৰে ধন ঘটি বদনামী হোৱাৰ সময় আছেনে আপোনাৰ মানকচৰৰ পৰা তুষান আলমৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ